বিভিন্ন দল সংগঠনের ভাবে আর উভয়পক্ষের রাইজর ভাবে অহা 9 এপ্রিল হব গৈ থকা বিধানসভা অহা 9 এপ্রিলত বিধানসভা নির্বাচন অনুষ্ঠিত হব। এই নির্বাচনের পরিপ্রেক্ষিতত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে মোৰ সমৰ্থনত, বিৰোধী ঐক্য মঞ্চৰ সমৰ্থনত, অসম জাতীয় পৰিষদৰ সমৰ্থনত আৰু এই দলসমূহৰ উপৰিও বজালী সমষ্টিৰ বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত আমি নিৰ্বাচনলৈ আগবাঢ়িছো। আৰু এই নিৰ্বাচনত বজালীবাসী ৰাইজৰ যে স্বতঃস্ফূৰ্ত সঁহাৰি সমৰ্থন অংশগ্ৰহণ আছে, ৰাইজে যে মনে প্ৰাণে বিচাৰিছে এইবাৰ বিৰোধী ঐক্য মঞ্চক বজালীত প্ৰতিষ্ঠা কৰিবলৈ, আৰু সেই মনৰ ভাৱখিনিৰ বহিৰ্প্ৰকাশ এই বিশাল সমাৱেশ, বিশাল সমদল। এই সমদলে প্ৰমাণিত কৰিছে, আজি বাইক ৰেলীৰ বিশাল অংশগ্ৰহণে প্ৰমাণিত কৰিছে যে এইবাৰ বজালীত ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। সেই পৰিৱৰ্তন বিৰোধী ঐক্য মঞ্চৰ সমৰ্থনত মোৰ প্ৰতি আশীৰ্বাদ ৰূপে দিছে, আৰু এই আশীৰ্বাদে নিশ্চয় নিৰ্বাচনী জয়যাত্ৰাৰ সূচনা কৰিছে। স্পষ্টভাৱে সেই দিশটো উন্মোচিত হৈছে যে এইবাৰ বজালীত বিৰোধী ঐক্য মঞ্চৰ চুনামি ইতিমধ্যে আৰম্ভ হৈ গৈছে, আৰু অহা 9 এপ্ৰিলত ভোট গ্ৰহণৰ মাজেৰে এইখিনি জনসাধাৰণে প্ৰতিষ্ঠা কৰিবলৈ অপেক্ষা কৰি আছে, আৰু তাৰ ফলাফল অহা 4 মে'ত জনসাধাৰণে দিব নিজৰ ভোটদানৰ মাজেৰে, নিজৰ ৰায়দানৰ মাজেৰে। মই বজালী সমষ্টিৰ সমূহ জনসাধাৰণলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আজি বাইক ৰেলীত অংশগ্ৰহণ কৰা আটাইলৈ মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি জনাইছোঁ। সকলোৰে বাবে এই সহায়ৰ বাবে আজি এই বাইক ৰেলী সফলভাৱে শান্তিপূৰ্ণভাৱে সমাপন হ'ব, এই আশা মই কৰিছোঁ, আৰু ইয়াৰ বাবে আটাইলৈ মই ধন্যবাদ জনাইছোঁ।